কথা ক'ব বিচৰা নাই। এটা দায়িত্ব দলে নতুনকৈ দিছে, ৰাজ্যিক সভাপতিৰ দায়িত্ব, বহুত গুৰু দায়িত্ব। এই গুৰু দায়িত্বটো আগবঢ়াই লৈ যোৱাত মই প্ৰথমতে জাতীয় অনুষ্ঠান হিচাপে আধ্যাত্মিক, সাংস্কৃতিক, ধাৰ্মিক চেতনাবোধেৰে জাগৃত জীৱন্ত এক সংগঠন হিচাপে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী একশৰণ নাম ধৰ্মত বিশ্বাসী প্ৰতিগৰাকী বাপ বন্ধৱ আই মাতৃৰ শ্ৰীচৰণত মই শিৰ নত কৰি সেৱা জনাই আপোনালোক সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ। কৃষ্ণ ৰাম কৃষ্ণ। আজি আচলতে কথাটো নক'লে অলপ মনটো খুদুৱাই আছে, কম নে নকম। যে ২৭ বছৰ আমি বনবাসত আছিলোঁ দিল্লীত, ২৭ বছৰ আমি বনবাসত আছিলোঁ ৰাজনৈতিকভাৱে দিল্লীত। আমি মানে ভাৰতীয় নাগৰিক যিসকল ৰাজনীতি কৰে, ভাৰতীয় জনতা পাৰ্টি। আজি দিল্লীত ২৭ বছৰৰ বনবাস শেষ কৰি দিল্লীৰ জনতাই ২/৩ মতদানেৰে ভোটদানেৰে ভাৰতীয় জনতা পাৰ্টিক আজি আঁকোৱালি লৈছে। নতুন দিল্লীত প্ৰায় ৪৭টা ৭০টাৰ ভিতৰত ৪৭টা বিধানসভা সমষ্টিত আমাক আজি জয়যুক্ত কৰাই আজি আমাক আজি সাহস আৰু প্ৰেৰণাও দিছে। গতিকে এই খবৰটো আপোনালোকক দিছোঁ। যদিও ৰাজনীতিৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সম্পৰ্ক নাই, কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, এই ধৰ্ম আৰু ৰাজনীতি বহুতে কয় বেলেগ বেলেগ বুলি। মই কিন্তু অলপ নিজে বিশ্বাস কৰোঁ, আপোনালোকে বিশ্বাস কৰে নাজানে। য'ত ধৰ্ম আছে তাত ক'ৰবাত নহয় অকণমান হ'লেও ৰাজনৈতিক মূল্যবোধৰ, ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰভাৱ আছে। আৰু ৰাজনীতিত যদি ধৰ্ম নাথাকে, সেই ৰাজনীতি কেতিয়াও জনতাৰ কল্যাণ সাধিব নোৱাৰে। ধৰ্ম আৰু ৰাজনীতি নিশ্চয় আমি সকলোৱে যদিও বিভিন্ন দিশত আমি বেলেগ বেলেগ দৃষ্টিকোণেৰে চাওঁ, কিন্তু জনতাৰ কল্যাণৰ কাৰণে, ৰাইজৰ কল্যাণৰ কাৰণে, নিজৰ জাতি, নিজৰ সংস্কৃতি, নিজৰ পৰম্পৰা, নিজৰ আধ্যাত্মবাদ, নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে আমি কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰাও কিন্তু বহুত আশা কৰি থাকোঁ। সেইকাৰণে এষাৰ কথা আছে, ধৰ্ম ৰক্ষতি ৰক্ষিত, ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্মক ৰক্ষা কৰিলে ধৰ্মই আমাক ৰক্ষা কৰিব। ধৰ্ম যদি ৰক্ষা নহয় তেনেহ'লে আমাৰো পৰিত্ৰাণ নাই, আমিও ৰক্ষা নকৰোঁ। সেইকাৰণে গুৰুজনাই আমাক দি থৈ যোৱা একশৰণ এই যি নাম ধৰ্ম, এই একশৰণ নাম ধৰ্মক আমি শিৰত লৈ গুৰুজনাৰ পবিত্ৰ বাণীসমূহ আমাৰ হৃদয়ৰ অন্তঃকোণত আমি বুকুত বান্ধি আমি আজি আগবাঢ়িছোঁ। জাতিটো আজি আমি বৈষ্ণৱীয়া সত্ৰীয়া সংস্কৃতিত আমি প্ৰতিদিনে স্নান কৰি আছোঁ। এই যাত্ৰা আমাৰ অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাক কোনেও স্তব্ধ কৰিব নোৱাৰে। গতিকে মই আজি এই সময়খিনিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি আজি আমাৰ একশৰণ নাম ধৰ্ম বা সত্ৰীয়া সংস্কৃতি, বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি গুৰুজনাৰ সৃষ্টিৰাজিৰ সংৰক্ষণ, সম্বৰ্ধন, প্ৰচাৰ প্ৰসাৰৰ কাৰণে যিখিনি ব্যৱস্থা লৈছে সেইখিনি আপোনালোক অৱগত। নতুনকৈ যোৱা কেইদিনমান আগত ঘোষণা কৰিছে অসমৰ আৰু প্ৰায় ২৫,০০০ নামঘৰ বা উপাসনাস্থলীক আমি এককালীন সাহায্য আমি প্ৰদান কৰিম। এই ২৫,০০০ উপাসনাস্থলীৰ ভিতৰত প্ৰায় ২০,০০০ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দি থৈ যোৱা নামঘৰ অন্যতম। নামঘৰসমূহৰ পুনৰ নিৰ্মাণ, নামঘৰসমূহৰ নতুনকৈ নিৰ্মাণ, এইটো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়। সত্ৰসমূহৰ আন্তঃগাঁথনি নিৰ্মাণ, সেইটো আমাৰ অগ্ৰাধিকাৰৰ বিষয়। প্ৰায় ১২৫০খন সত্ৰৰ ভিতৰত ৪০০খনতকৈ অধিক সত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে ১০ লাখৰ পৰা ২৫ লাখ, কাৰোবাক ৫০ লাখ এনেধৰণে এটা এককালীন সাহায্য আগবঢ়াইছে। অনাগত দিনত আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে অসমৰ প্ৰতিখন সত্ৰৰ সংৰক্ষণ, গুৰুজনাৰ সৃষ্টিৰাজিক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰতিখন সত্ৰলৈ আমি
আমি সাহায্য আৰ্থিক সাহায্য আগবঢ়াম আৰু আমি দল হিচাপে আজি কথা দিছোঁ ভাৰতীয় জনতা পাৰ্টি হিচাপে কথা দিছোঁ যে আজি আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ বা সম্পদ সমলসমূহক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী বিধায়ক সাংসদ মন্ত্ৰী আজি একেলগে আজি অৱস্থান কৰিছে আমি আছোঁ আমি কৰি যাম গুৰুজনা আমাৰ গুৰুজনাৰ বিশ্বজনীন যি মানৱ কল্যাণৰ মহামন্ত্ৰসমূহ আছে সেই মহামন্ত্ৰসমূহে কেৱল আমাৰ জাতিটোকে উদ্বুদ্ধ কৰিছে এনেকৈ নহয় সমগ্ৰ মানৱ জাতিৰ উত্তৰণত আজি সাংস্কৃতিক চেতনাবোধ জন্ম দি আধ্যাত্মিক সামাজিক সকলো চেতনাৰ জৰিয়তে একোজন প্ৰকৃত মানৱ সৃষ্টি কৰাৰ কাৰণে মানৱ সম্পদ সৃষ্টি কৰাৰ কাৰণে আমি নিশ্চিতভাৱে গুৰুজনাৰ দৰ্শনসমূহক আদৰ্শসমূহক আগবঢ়াই লৈ যোৱাত আমি প্ৰতিশ্ৰুতিবদ্ধ গতিকে শ্ৰদ্ধাৰ আজি আই মাতৃ বাপ বান্ধৱ সমস্ত শ্ৰদ্ধাৰ ৰাইজ আৰু মোৰ সমস্ত জ্যেষ্ঠসকল ইয়াত উপস্থিত থকা যে আমি আমাৰ যি কৰ্তব্য এটাই মাত্ৰ অনুৰোধ থাকিব যে আমাৰ চৰকাৰে সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰিছে এই সাংস্কৃতিক মহাসংগ্ৰামত আমি আমাৰ নিজৰ যি ইয়াৰ থলুৱা পৰম্পৰাগত গীতসমূহ আছে জ্যোতি বিষ্ণুৰ পৰা আৰম্ভ কৰি ভূপেন্দ্ৰ সংগীতলৈ ৰাখিছোঁ বৰগীত লোকগীতো আমি আগন্তুক দিনত নিশ্চিতভাৱে আগন্তুক সময়ত আমি আমাৰ সাংস্কৃতিক সংগ্ৰামৰ মহাসংগ্ৰামৰ অংগ কৰিম সেইকাৰণে প্ৰতিখন গাঁৱত একোজন ভাল যাতে আমি লোকগীত গোৱা বৰগীত গোৱা গুৰুজনাৰ সৃষ্টিৰাজি তেনেকুৱা ভাল ভাল যাতে শিল্পী আমি সৃষ্টি কৰিব পাৰোঁ আধ্যাত্মিক দৃষ্টিকোণেৰেও সাংস্কৃতিক দৃষ্টিকোণেৰেও সেই কথাটোত গুৰুত্ব দিব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনাক আমি নিশ্চিতভাৱে আমাৰ হৃদয়ত লৈ হৃদয়ত তেওঁলোকৰ দৰ্শন লৈ আমি আগবাঢ়িব লাগিব জাতিটো ইতিমধ্যে আমিও কিছু কথা সংসদত ব্যক্ত কৰিছোঁ আগন্তুক দিনত ইতিমধ্যেই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আমাৰ চৰকাৰৰ দিনত এক নতুন ৰূপ পাবলৈ সক্ষম হৈছে গোটেই দিশবিলাকত আমাৰ দৃষ্টি আছে গতিকে এইখিনি কথা আপোনালোকক ব্যক্ত কৰি আপোনালোক সকলোৰে মংগল হওক সকলোৰে কুশল হওক সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰন্তু পশ্যন্তু সৰ্বে সন্তু নিৰাময়া এই যিটো মন্ত্ৰ সকলোৰে মংগল হওক সকলোৰে কল্যাণ হওক এই যিটো মন্ত্ৰ এই মন্ত্ৰৰে গুৰুজনাৰ পবিত্ৰ শ্ৰীচৰণত আকৌ এবাৰ সেৱা জনাই মই মোৰ বক্তব্য সামৰণি কৰিছোঁ আৰু পবিত্ৰ যি এখন আজি আমি অধিৱেশনৰ বিশেষ সংখ্যা চতুৰ্সপ্ততিতম বৰ্ষৰ দ্বিতীয় সংখ্যা নাম ধৰ্মখন আজি মই আনুষ্ঠানিকভাৱে মুকলি কৰা বুলি ঘোষণা কৰিছোঁ লগতে ইয়াৰ সম্পাদক ডক্টৰ সুৰেশ চন্দ্ৰ বৰা ডাঙৰীয়া আৰু লগতে বাকী সকলো সম্পাদকীয় যি টীম আছে সেই টীমৰ প্ৰতিগৰাকী সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ সুন্দৰ লেখা ইয়াত সন্নিৱিষ্ট হৈছে এই লেখাসমূহে আমাক সকলোকে সমৃদ্ধ কৰিব গতিকে এইখিনি আশাৰে আকৌ এবাৰ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৪ সংখ্যক অধিৱেশনৰ আটাইকেইটা কাৰ্যসূচী সফলভাৱে সামৰণি পৰক বাপ বান্ধৱ আই মাতৃ সমস্তই সকলোৱে এক নতুন আশা নতুন উদ্যমেৰে আধ্যাত্মিক চেতনা সাংস্কৃতিক চেতনাৰে নিজ ঘৰলৈ সুকলমে উভতি যাওক তাৰ বাবে মই প্ৰভুগন্তৰ শ্ৰীচৰণত সেৱা জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ কামনা কৰি গুৰুজনাৰ শ্ৰীচৰণত আকৌ এবাৰ শত কোটি প্ৰণিপাত জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ জয়তু শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়তু আমাৰ এই অনুষ্ঠানৰ যিসকল আমাৰ আদৰণি সমিতিৰ যিসকল বিষয়ববীয়া আছে আদৰণি সমিতিৰ সকলো বিষয়ববীয়া মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ ভাৰত মাতা কি জয় জয় আই অসম কৃষ্ণ হৰে